ৰঙিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি প্ৰেমিকৰ সৈতে মিলি হত্যা নিজ স্বামীক ডিঙি চেপি হত্যা স্বামীক ৰঙিয়াৰ পিতাম্বৰ হাট বজালিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড পত্নী পুত্ৰ আৰু প্ৰেমিকে ল'লে স্বামীৰ প্ৰাণ পত্নী চেমিমা আখতাৰে প্ৰেমিকৰ সৈতে মিলি স্বামী বদৰিৰ আলীৰ প্ৰাণ লোৱাৰ গুৰুতৰ অভিযোগ ৰাইজৰ ঘটনা অনুসৰি যোৱা নিশা স্বামীক হত্যা কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল পত্নীয়ে ওচৰ চুবুৰীয়াই মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰে ডিঙিত ৰেপি হত্যা কৰাৰ স্পষ্ট চিন এই ঘটনাক কেন্দ্ৰ কৰি পিতাম্বৰ হাট বজালিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ইতিমধ্যে ঘাতক পত্নী চেমিমা আখতাৰক আৰক্ষীয়ে আটক কৰিছে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে উত্তেজিত ৰাইজে মানে আমার বড়ডাকা মোক জগালা যে আমার বড়ডাকা মারা গেল বড়ডাকা কৈছে পেছাৰ উঠি মৰা বুলি কৈছে তারা আমি প্রথম আকো চোৱা নাই নাচলে ঘন্যা কথা তাছেই যেতিয়া আহি পেলাই চালো মারা যাবলে তার গলত চিন লাগাল দেখা পালো গলত চিন দেখা পাত আঘাতটো দেখা পাত তারপরে ঘন্যাকে কৈছে কি যে এইটো কালি ইয়াতে কাম কৰিছিলে এইটো মাটিৰ তাতে জেকনিৰ কোব লগা বুলি কৈছে জেকনিৰ কোব লগা বুলি তেতিয়া মই ভালদৰে যদি চালো সেইটো জেকনিৰ কোব নহয় জেকনিৰ কোবটো গোটা ৰাউণ্ড হৈ নাথাকে এইটো কিবা হেৰি কৰি দিছে বা আতি দিছে ধৰি পেলাই এতিয়া কি সন্দেহ হৈছে আপোনাৰ সন্দেহ মানে এতিয়া বেলেগ সন্দেহ কাৰণে মাৰাই সন্দেহ আৰু মায়াক পুতকৰ ওপৰত আমি কেছ কৰিম আৰু কেছ কৰিম বুলি নহয় আমি এইটো তদন্ত লাগিবই পুলিচ প্ৰশাসন আহিছে পুলিচ প্ৰশাসন আছে বৰ্তমান ৰাতিপুৱাই গম পালো তাৰমানে আমাক ৰাতিপুৱাই কাষৰ ঘৰে কৈছে কি বডিৰ মাৰা গেল তাৰপৰা দাউৰ মাৰিলো দাউৰ মাৰি আহো তাৰপৰা গলো লগ লগ এই চিনটো দেখা পাইছো দেখা পাই মই কৈছো কি এই চিনটো কি হ'ল এইটোতো কালি সি মাটি ঘৰি আছে আকৌতো হোৱা নাই গতিকে এইটো কি হৈছিল তৰ্দু মাৰছে মায়ে বুটে মাৰছে সঁচকা কুনি কুনি মাৰছে এনেকা ধৰিছো ধৰি পেলাই তাই কৈছে নহয় এইটো হেৰি জেকনিত লাগছি এনেকা কৈছে মাটি ঘৰি কাৰণে বোলো মাটি ঘৰি ক'ত লাগব বাঁহত খুব লাগিব লগা দৰকাৰ নাই নাম মানুহজনৰ নাম বদিৰ আলী মোৰ ভাই মিস্ত্ৰী কাম কৰে এতিয়া আমাৰ সন্দেহ মায়াক পুতক ধৰি ওলাই যাব মায়াক পুতকে মাৰছি কিবা এটা কৈছে জানে ৰঙিয়াৰ পৰা ইন্দাজ আলী ৰিপৰ্ট গ্লোবেল এনি 24/7